খুব সহজে বনাব পৰা খাণ্ডৱীৰ ৰেচিপিটোলৈ সকলোকে স্বাগতম জনালোঁ। খাণ্ডৱীৰ বাবে 1 কাপ বেচন, 1 কাপ দৈ, 1 কাপ পানী একেলগে মিহলাই ললোঁ। তাতে এচামুচ জোখ অনুসৰি নিমখ, এচামুচ বা জোখ অনুসৰি নিমখ, অকণমান হালধি, আদা নহৰু জলকীয়া থেতেলা এচামুচ দি আকৌ এবাৰ ভালদৰে মিহলালোঁ। সক এখন চেকনিৰ সহায়ত বেলেগ এটা বাউললৈ ঘোলখিনি ট্ৰান্সফাৰ কৰি ললোঁ যাতে তাত একো লাম্পছ নাথাকে। বাতিটোৰ তলত থকা পানীখিনিও ঢালি দিলোঁ। গেছত এখন পেন গৰম কৰি তাতে বেচনৰ ঘোলখিনি ঢালি দিলোঁ আৰু কম জুইত অবিৰতভাৱে ঘোলখিনি লৰাই থাকিব। এই প্ৰক্ৰিয়াটো সম্পূৰ্ণ হ'বলৈ প্ৰায় 15 মিনিটমান সময় লাগিব। অলপ ডাঠ হ'লে এনেকৈ বাতি এটা দি চাব, যদি সহজে এৰাই আহে গম পাব বেচনখিনি হৈ গ'ল। যদি নাই হোৱা আকৌ এনেকৈ লৰাই থাকিব। অলপ সময়ৰ পাছত আকৌ বাতিত অকণমান 1 ড্ৰপ দি চাব বেচন। সব এবাৰ ধুনীয়াকৈ এৰাই আহিছে, তাৰমানে বেচনৰ ঘোলটো ৰেডি হৈ গৈছে। গেছ বন্ধ কৰি বেচনখিনি এখন প্লেটৰ ওপৰত এখন স্পাটুলাৰ সহায়েৰে প্লেটখনৰ চাৰিওফালে মেলি দিব। এখন পেপাৰ ফইলৰ সহায়ত বেলনাৰ মাৰিয়েদি এবাৰ ওপৰখিনিত ভালকৈ এনেদৰে বেলি দিব। পেপাৰখন এতিয়া উঠাই পেলাব। পেপাৰখনো চাফা হৈয়ে ওলাই আহিছে। এতিয়া দীঘলীয়াকৈ কাটি ল'ব। এনেদৰে আপুনি 5-6টামান কাট লগাই দিব, 7টামান কাট লাগি যাব আৰু মাজতো এনেদৰে এটা কাট লগাই দিব। এতিয়া সব হাতেৰে এনেকৈ গোল গোল কৰি খাণ্ডৱী তৈয়াৰ কৰি ল'ব। সব ধুনীয়াকৈ গোলটো হৈ গৈছে। সব বাহিৰৰ ভাগটো একেবাৰে চিল্কি স্মুথ। একেদৰে বাকীকেইটা খাণ্ডৱীও গোল গোলকৈ বনাই প্লেটত থৈ যাব। এয়া সব প্ৰায় আধাখিনি হৈ গ'ল, বাকীখিনিও গোল গোলকৈ বনাই প্লেটত থৈ গ'লোঁ। সব খাণ্ডৱী ৰেডি। এতিয়া আমি খাণ্ডৱীখিনিত তৰকা লগাম। এখন তৰকা পেনত এচামুচ তেল দি জিৰা, সৰিয়হ, নৰসিংহ পাত আৰু ধনিয়া কাটা ফুৰণ দি খাণ্ডৱীখিনিৰ ওপৰত ঢালি দিব। এতিয়া চচ বা চাটনিৰ লগত পৰিৱেশন কৰক। ভিডিঅ'টি চোৱাৰ বাবে সকলোকে ধন্যবাদ।